ভিতৰটা হল বুলি ভাবা হ'বনে অমীমাংসিত আজিৰ ভিতৰত হ'ব পাৰে নেকি কিবা আছে নেকি আজিৰ ভিতৰত কোৱাৰ ইনকনক্লুচিভ আৰু ক'বলগীয়া একো নাই অমীমাংসিত আজি বৈঠকখন এতিয়ালৈকে অমীমাংসিতভাৱে সমাপ্ত হৈছে আজি বৈঠকখন অমীমাংসিতভাৱে সমাপ্ত হৈছে কাৰণ যিখন তালিকা আপোনালোকে এইকেইদিন টিভিত দেখি আছিলে 13জনীয়া তালিকা সেই 13জনীয়া তালিকাটো দিল্লীৰ এপ্ৰুভেল এতিয়ালৈকে লাভ কৰা নাই দিল্লীৰ এপ্ৰুভেল লাভ নকৰাকৈ তেওঁলোকে ফাইনেলাইজ কৰিব নোৱাৰোঁ বুলি কৈছে সেইটো গৌৰৱ গগৈৰহে তালিকা আছিলে বুলি কৈছে আৰু এটা বেয়া খবৰ আছে কি সেই তালিকাৰ ভিতৰত যি 13জনীয়া তালিকা আছিলে তাৰে এটা সমষ্টি গৌৰীপুৰ সেই গৌৰীপুৰটো সম্পৰ্কীয় আজি তেওঁলোকে স্থিতি সলাইছে গৌৰীপুৰটো কৈছে যে গৌৰীপুৰটো দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে তাৰ কাৰণে আমাক দুটা অল্টাৰনেটিভ প্ৰপ'জেল আগবঢ়াইছে গৌৰীপুৰৰ পৰিৱৰ্তে আমাক মানকাছাৰ বা আলগাপুৰ কাটলিচেৰা সেই দুটাৰ ভিতৰত এটা ফ্ৰেণ্ডলি লোৱাৰ কথা কৈছে আনহাতে আমাৰ পিনৰ পৰা আমি 13টা নহয় কংগ্ৰেছ দলে 13টা সমষ্টিৰ প্ৰস্তাৱ দিছিলেতো আপোনালোকে জানে নিশ্চয় আমি 15টা সমষ্টিৰ প্ৰস্তাৱ দিছিলোঁ তাৰে ভিতৰত সেই দুটা সমষ্টি এটা হ'ল নাওবৈচা আৰু এটা হ'ল আপোনাৰ ডিমৌ কি কয় আপোনাৰ সেই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই ধেমাজি এই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই নাওবৈচা আৰু ধেমাজি এই দুটা পাছ হোৱা নাই তো গতিকে এতিয়ালৈকে মিটিংখন অমীমাংসিতভাৱে সমাপ্ত হৈছে অলপ সময়ৰ পাছত গৌৰৱ গগৈ আমাক জনাইছে যে অলপ সময়ৰ পাছত তেওঁ AICCৰ লগত কথা পাতিম প্ৰথম যি 13জনীয়া তালিকা সেই 13জনীয়া তালিকা সম্পৰ্কে আমাক জানিবলৈ দিব ফোনৰ জৰিয়তে আৰু যদি 13জনীয়া তালিকাৰ এপ্ৰুভেল আহে তাৰপিছত আমাৰ আৰু দুটা সমষ্টিৰ কথা থাকি গ'ল সেই দুটা সমষ্টিৰ বিষয়ে আমি তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ গতিকে আজিৰ সভাখন অমীমাংসিতভাৱে এতিয়ালৈকে শেষ হৈছে অনুমোদন তেওঁ এতিয়ালৈকে AICCৰ পৰা লাভ কৰা নাই বুলি জানিব দিছে সেই 13টা সমষ্টিৰ ভিতৰত আৰু এটা সমষ্টি তেওঁলোকৰ তালিকাৰ এটা সমষ্টি তেওঁলোকে আঁতৰাই তেওঁলোকে সেইটো দিব নোৱাৰিম বুলি কৈ অন্য দুটা সমষ্টি অল্টাৰনেটিভ হিচাপত সেই দুটাৰ ভিতৰত এটা আমাক ল'বলৈ কৈ আছে কিন্তু আমি কৈছোঁ যে আপোনালোকে যিটো সমষ্টি দিছিলে সেইকেইটাই কৰি দিওঁ আপোনালোকে দিয়াটো যিটো ইমান দিন ধৰি TV আৰু বাতৰি কাগজত প্ৰচাৰ হৈ আছে হুলস্থুল লাগি আছে যে কংগ্ৰেছ দলে এইকেইটা এৰি দিলে কিন্তু এতিয়া আমি গম পালোঁ যে এতিয়ালৈকে এৰি দিয়া নাই সেইটো AICCৰ পৰা অনুমোদন লাভ কৰা নাই আমি এতিয়া গম পালোঁ 2 নম্বৰ কথা যিকেইটা 13টা এৰি দিলে বুলি কৈছিলে সেইকেইটা গৌৰৱ গগৈ ক'লে যে হয় মোৰে এইকেইটা প্ৰস্তাৱ কিন্তু তাৰে এটা সমষ্টি তেওঁলোকৰ বদলাবলৈ দৰকাৰ আছে 13টাৰ ভিতৰতো এটা বদলাবলৈ দৰকাৰ আছে সেইবুলি ক'লে আনহাতে আমাৰ দুটা প্ৰস্তাৱ আছিলে এটা হ'ল নাওবৈচা আৰু আনটো হ'ল ধেমাজি সেই দুটা প্ৰস্তাৱ সম্পৰ্কে আমি বিবেচনা কৰিবৰ কাৰণেও তেখেতসকলক অনুৰোধ কৰি আহিছোঁ